সকলোকে পুনৰ এবাৰ মই মাইনা চেনেললৈ স্বাগতম জনাইছোঁ। আজি লফাশাকৰ সৈতে মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। হোপে মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু ঘৰৰে আজি কচু আৰু ঘৰৰ লফা শাক আৰু টেঙামৰা ঘৰৰে আৰু মাছৰ আপোনালোকে ৰেচিপিটো চাই ভাল পাব বুলি আশা থাকিল। তেতিয়া দেৰি নকৰি ষ্টেপ বাই ষ্টেপ শেষলৈকে চাব মোৰ ভিডিঅ'টো। টেঙামৰা গুটি আৰু কচু শাকৰ লগত মাছৰ আঞ্জা আপোনালোকৰ সোৱাদে ভৰা এটা ৰেচিপি বনাব পাৰোঁ আৰু দেখুৱাই থাকিম। আৰু কি লৈছিলোঁ মই যোনখিনি মাছ কাটি ল'লোঁ, মাছখিনি কাটি ল'লোঁ বাৰু, আৰু সেইকাৰণে মই ভাজি ল'ম। অলপমান তেল দিছোঁ নন ষ্টিক কেৰাহীখনত। আৰু যোনখিনি মই শাক আছিলে লফা শাকখিনি ধুনীয়াকৈ এনেকৈ ধুই লৈছোঁ। আৰু এইখিনি হেৰিখিনি টেঙামৰা আৰু কচু আৰু লগত নিমখ দিম সোৱাদ অনুযায়ী। এতিয়া মই মাছখিনি ইয়াত দি দিম আৰু মাছখিনি দিয়াৰ আগত দি দিছোঁ। আৰু মাছখিনি মই ফ্ৰাই কৰিলোঁ। আৰু মাছটোনো চবেই জানে ফ্ৰাই কৰিবলৈ, সেইকাৰণে মই মাছটো ইমান নেদেখাওঁ। সেইকাৰণে কাটি লৈছোঁ আৰু এইখিনি মোৰ হেৰিখিনিও কাটি লৈছোঁ। আৰু মোৰ মাছখিনি এয়া মোৰ ফ্ৰাই কৰি হৈ গ'ল। আৰু মই এতিয়া যোনখিনি ইয়াতে মই অলপমান ইয়াত তেল আছে আৰু তাতে মই এতিয়া দিবলৈ লৈছোঁ দুটামান মেথি গুটি। আৰু মেথি গুটি দিহে মই এতিয়া এই যোনখিনি লফা শাক কাটি থৈছোঁ সেইখিনি ভাজিম। আৰু চবেই বনোৱা অকণ পদ্ধতিবোৰ বেলেগ বেলেগ, আৰু মোৰ বনোৱা পদ্ধতিটো আপোনালোকে চাই থাকক। আৰু এইখিনি অকণমান ক'লা হ'বলৈ দিম। ক'লা হোৱাৰ পিছত মই শাকখিনি কাটি থোৱা শাকখিনি ইয়াত দি দিম। আৰু মোৰ পানীখিনি দি দিম শাকখিনি। আৰু এতিয়া মোৰ মেথি গুটিখিনি ক'লা হৈ উঠিলে, আৰু এতিয়া মই ইয়াত মোৰ শাকখিনি দি দিম। আৰু গোন্ধটো বহুতেই ধুনীয়া লাগিছে। আৰু মেথি গুটি তেল মৰা শাকটো খাই ভালেই লাগে। মই গোটেই শাকখিনি দি লওঁ। আৰু মই শাকখিনি দিয়াৰ পিছত ইয়াত মই হালধি আধা চামুচ দিম আৰু নিমখ সোৱাদ অনুযায়ী দিম। আৰু আপোনালোকে নিমখটো আৰু হালধিটো নিজৰ জোখমতে দি ল'ব। দিয়াৰ পিছত মই এইটো 10 বা 15 মিনিট ভাজি ল'ম ল' ফ্লেমতে। প্ৰথমে মই ইয়াত টেঙামৰা গুটিখিনি নিদিওঁ, কাৰণ টেঙামৰা গুটি দিলে কচু যদি থাকে তেতিয়া সিজি নাযায়। সেইটো কাৰণে মই টেঙামৰা গুটিখিনি পিছতহে দিম। আৰু ইয়াত মই এতিয়া ধৰি লওক গৰম পানী অলপমান এড কৰিম। আৰু ইয়াত মই আধা মগৰ জোখত গৰম পানী এড কৰিলোঁ। আৰু চাওকচোন কালাৰটো বহুত ধুনীয়া হৈছে। আৰু মোৰ লাহেকৈ কচু আৰু লফা শাকখিনি সিজি উঠাত মই যোনখিনি মোৰ টেঙামৰা গুটি আছিলে সেইখিনি মই এড কৰি দিলোঁ। আপোনালোকে কচু আৰু লফা শাক সিজাৰ পিছতে টেঙামৰা গুটিখিনি এড কৰি দিব। আৰু ষ্টেপ বাই ষ্টেপ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু মোৰ গোটেইখিনি শাক সিজি উঠাত মই ইয়াত মাছখিনি দি দিছোঁ এপিচ এপিচ। আৰু আপোনালোকৰ যেইজন মানুহ থাকে সেইজনৰ জোখত মাছ দি ল'ব। মই 4-5 পিচমান মাছ দি দিছোঁ। আৰু মাছখিনি দিয়াৰ পিছত মই 5 মিনিটমান ধৰি লওক হাই ফ্লেমতে মই দাইলখিনি ধৰি লওক যোনখিনি লফা শাকৰ হেৰি আছিলে গ্ৰেভিটো সিজিবলৈ দিম। তাৰপিছত মোৰ লফা শাকৰ ৰেচিপিটো সম্পূৰ্ণভাৱে হৈ যাব। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ সিজি উঠিছে। মাছৰ মাথা এটা আছিলে এইটো দি দিলোঁ। কচু চব ইমান ধুনীয়াকৈ সিজি গ'ল। কচু আৰু টেঙামৰা গুটিখিনি ধুনীয়াকৈ হেৰি হৈ গৈছে। আৰু তেতিয়া লফা শাকৰ আঞ্জাটো ঘৰতে ৰেডি কৰিবলৈ খাব পাৰিব। আৰু মোৰ লফা শাকৰ সৈতে মাছৰ ৰেচিপিটো সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল। আপোনালোকৰ ওচৰত বাতি এটা চব কৰি দেখুৱাইছোঁ। আৰু খাবলৈ বহুত টেষ্টিও হৈছিলে। এবাৰ প্লিজ ট্ৰাই কৰি চাবচোন। আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।